নমস্কাৰ এণ্ড স্বাগতম জনালোঁ আমাৰ 500 আছাম জিকে কুৱেশ্যন এনচাৰ সিৰিজৰ পাৰ্ট 15ৰ ভিডিঅ'টোলৈ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হৈ যাব, অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? প্ৰশ্নটো সুধিছে অসম আন্দোলনৰ ফাৰ্ষ্ট অৰ্থাৎ প্ৰথম শ্বহীদ কোন আছিল? আৰু ইয়াৰ এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, খৰ্গেশ্বৰ তালুকদাৰ। অসম আন্দোলনৰ প্ৰথম শ্বহীদ আছিল খৰ্গেশ্বৰ তালুকদাৰ। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? এই কুৱেশ্যনটো 2022 চনত অসম পুলিচৰ AB আৰু UB এক্সামত আহিছিল। ইয়াত অসম চুক্তি কেতিয়া হৈছিল বুলি সুধিছে। ইয়াত তাৰিখ কেতিয়া মনত ৰাখিব লাগিব, কাৰণ চন কেতিয়া 1985 বুলি গোটেইকেইটা দিয়া আছে। ইয়াৰে আমাৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, 15 আগষ্ট 1985। 15 আগষ্ট 1985 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব, অসমত ঝুমুৰ সম্ৰাট বুলি কাক জনা যায়? ইয়াত ঝুমুৰ সম্ৰাট বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, দুলাল মানকি। দুলাল মানকিক অসমৰ ঝুমুৰ সম্ৰাট বুলি জনা যায়। ইয়াৰ উপৰিও ঔপন্যাসিক সম্ৰাট বুলি অসমীয়া সাহিত্যত ৰজনীকান্ত বৰদলৈক জনা যায়। বিহু সম্ৰাট বুলি খগেন মহন্তক জনা যায়। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব, শংকৰদেৱ আৰু গুৰু নানকৰ মিলন ক'ত হৈছিল? ইয়াত শংকৰদেৱ আৰু গুৰু নানকৰ মিলন কোন ঠাইত হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ধুবুৰী। ধুবুৰীত শংকৰদেৱ আৰু গুৰু নানকৰ মিলন হৈছিল। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব, সাহিত্য অকাডেমী বঁটা লাভ কৰা দ্বিতীয়গৰাকী অসমীয়া কোন আছিল? ইয়াত দ্বিতীয়গৰাকী অসমীয়া বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, বেণুধৰ শৰ্মা। বেণুধৰ শৰ্মাদেৱে 1960 চনত কংগ্ৰেছৰ কাচিয়লি ৰোড স্মৃতি গ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হয়। সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া যদি সোধে, ইয়াৰ ৰাইট এনচাৰটো হৈ যাব যতীন্দ্ৰনাথ দুৱৰা। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো হ'ব, জ্ঞানপীঠ বঁটা বিজয়ী দ্বিতীয়গৰাকী অসমীয়া কোন আছিল? ইয়াত দ্বিতীয়গৰাকী অসমীয়া বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, মামণি ৰয়ছম গোস্বামী। মামণি ৰয়ছম গোস্বামীৰ আচল নাম আছিল ইন্দিৰা গোস্বামী আৰু তেখেতেই আছিল দ্বিতীয়গৰাকী অসমীয়া যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰে। তেখেতে 2000 চনত মামৰে ধৰা তৰোৱাল উপন্যাসখনৰ বাবে এই বঁটা লাভ কৰে। অসমীয়া সাহিত্যত মুঠ 3 গৰাকী সাহিত্যিকে এই বঁটা আজিলৈকে লাভ কৰিবলৈ সক্ষম হয়। প্ৰথমগৰাকী আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, দ্বিতীয়গৰাকী হ'ল মামণি ৰয়ছম গোস্বামী আৰু তৃতীয় অৰ্থাৎ 3 নম্বৰ গৰাকী হ'ল নীলমণি ফুকন। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হ'ব, মহাপুৰুষ শংকৰদেৱৰ মৃত্যুৰ পিছত সত্ৰসমূহ কেইটা সংহিতাত ভাগ হৈছিল? মহাপুৰুষ শংকৰদেৱৰ মৃত্যুৰ পিছত তেখেতে সৃষ্টি কৰা সত্ৰসমূহত তেখেতৰ শিষ্যসকলৰ মাজত মতানৈক্য হোৱাত সত্ৰসমূহ 4টা ভাগত বিভক্ত কৰা হৈছিল। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 4টা সংহিতা। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব, শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্ম কথা নামৰ বুৰঞ্জীৰ পুথিখন কাৰ দিনত লিখা হৈছিল? এই বুৰঞ্জীৰ পুথিখন কোনজন আহোম স্বৰ্গদেৱৰ দিনত ৰচনা কৰা হৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, চুহুংমুং। অসমৰ নেপোলিয়ন বুলি জনা চুহুংমুঙৰ ৰাজত্বকালত শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্মকথা এই বুৰঞ্জী পুথিখন ৰচনা কৰা হয় আৰু চুহুংমুঙেই প্ৰথম স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো হ'ব, আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল? প্ৰশ্নটো সুধিছে জয়ধ্বজ সিংহই কাৰ ওচৰত শৰণ লৈছিল আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, নিৰঞ্জন দেৱ। স্বৰ্গদেউ জয়ধ্বজ সিংহই নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈছিল আৰু নিৰঞ্জন দেৱ আছিল আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যনটো হ'ব, কোনজন আহোম স্বৰ্গদেৱে কেশৱদেৱৰ ওচৰত শৰণ লৈছিল? ইয়াত কেশৱদেৱৰ ওচৰত শৰণ লোৱা স্বৰ্গদেউগৰাকীৰ নাম সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, স্বৰ্গদেউ ৰুদ্ৰসিংহ। আহোমৰ সৰ্বশ্ৰেষ্ঠ স্বৰ্গদেউ আছিল ৰুদ্ৰসিংহ আৰু তেখেতেই কেশৱদেৱৰ
কেশৱদেৱৰ ওচৰত শৰণ লৈছিল। কেশৱদেৱ আছিল আউনীআটীৰ সত্ৰৰ সত্ৰাধিকাৰ। প্ৰশ্নটো যদি আহে আউনীআটী সত্ৰ ক'ত আছে, ইয়াৰ ৰাইট এনচাৰটো হৈ যাব মাজুলী। মাজুলীত আউনীআটী সত্ৰ আছে। ইয়াৰ পিছত 11 নম্বৰ কুৱেশ্যনটো হ'ব, অসমলৈ ইংৰাজৰ প্ৰথম আগমন কোনজন আহোম স্বৰ্গদেৱৰ দিনত হৈছিল? অৰ্থাৎ ইংৰাজসকল অসমলৈ ফাৰ্ষ্ট টাইম কেতিয়া, অৰ্থাৎ কোনজন স্বৰ্গদেৱৰ দিনত আহিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, গৌৰীনাথ সিংহ। ইংৰাজসকল প্ৰথমবাৰ অসমলৈ আহিছিল গৌৰীনাথ সিংহৰ ৰাজত্ব কালত 1792 চনত। ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যনটো হ'ব, মটক ৰাজ্য কিমান চনত এখন স্বতন্ত্ৰ ৰাজ্যৰ মৰ্যাদা লাভ কৰে? ইয়াত মটক ৰাজ্য কিমান চনত এখন স্বতন্ত্ৰ ৰাজ্যৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হয় বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, 1805 চনত। 1805 চনত মটক ৰাজ্যই এখন স্বতন্ত্ৰ ৰাজ্যৰ মৰ্যাদা লাভ কৰে। এই মটক ৰাজ্যৰ অৱস্থিতি আছিল ব্ৰহ্মপুত্ৰ নদী আৰু দিহিং নৈৰ মাজত। ইয়াৰ পিছত 13 নম্বৰ কুৱেশ্যনটো হ'ব, কাৰ কাৰ মাজত হোৱা চুক্তি অনুসৰি 1805 চনত মটক ৰাজ্যৰ সৃষ্টি হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু মহাবৰীয়া নেতা সৰ্বানন্দৰ মাজত হোৱা চুক্তি অনুসৰি 1805 চনত মটক ৰাজ্যৰ সৃষ্টি হৈছিল। ইয়াৰ পিছত 14 নম্বৰ কুৱেশ্যনটো হ'ব, কোনজন আহোম স্বৰ্গদেৱৰ দিনত পানীমোৱা বিদ্ৰোহ সংঘটিত হৈছিল? ইয়াত প্ৰশ্নটো সুধিছে পানীমোৱা বিদ্ৰোহ কোনজন আহোম স্বৰ্গদেৱৰ দিনত হৈছিল, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, চন্দ্ৰকান্ত সিংহ। চন্দ্ৰকান্ত সিংহৰ দিনত পানীমোৱা বিদ্ৰোহ সংঘটিত হৈছিল। ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটো হ'ব, কোনে কলীয়া ভোমোৰাক বৰফুকন পাতিছিল? ইয়াত কলীয়া ভোমোৰাক বৰফুকন কোনে পাতিছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, পূৰ্ণানন্দ বুঢ়াগোহাঁই। পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে বদন চন্দ্ৰ বৰফুকনৰ ঠাইত কলীয়া ভোমোৰাক বৰফুকন হিচাপে পাতিছিল। ইয়াৰ পিছত 16 নম্বৰ কুৱেশ্যনটো হ'ব, কোনজন ইংৰাজ বিষয়াই ব্ৰহ্মপুত্ৰ নদীত প্ৰথম ভাপৰ জাহাজ প্ৰচলন ঘটাইছিল? ইয়াত ভাপৰ জাহাজ ব্ৰহ্মপুত্ৰত প্ৰথমবাৰ কোনে প্ৰচলন ঘটাইছিল বুলি সুধিছে, আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, মেজৰ জেনকিন্স। মেজৰ জেনকিন্সে ব্ৰহ্মপুত্ৰ নদীত প্ৰথম ভাপৰ জাহাজ চলাচল ঘটাইছিল, আৰু জেনকিন্স 1834 চনত অসমত গভৰ্ণৰ জেনেৰেলৰ এজেণ্ট হিচাপে আহে। পিছত 17 নম্বৰ কুৱেশ্যনটো হ'ব, ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত কি নামেৰে জনা যায়? ব্ৰহ্মপুত্ৰ নদীখন 3খন দেশৰ মাজেৰে পাৰ হয়। ওপৰত চীন দেশৰ তিব্বত পাৰ হৈ অৰুণাচল প্ৰদেশেদি ভাৰতত প্ৰৱেশ কৰে, তাৰপিছত অসমেদি পাৰ হৈ গৈ বাংলাদেশত প্ৰৱেশ কৰে। এনেদৰে 3খন দেশ পাৰ হয়, আৰু ইয়াৰে প্ৰতিখন দেশতে বেলেগ বেলেগ নামেৰে জনা যায়। যেতিয়া বাংলাদেশত প্ৰৱেশ কৰে তেতিয়া ইয়াক যমুনা বুলি জনা যায়। সেয়েহে আমাৰ ইয়াত ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ, যমুনা। বাংলাদেশত যেতিয়া ব্ৰহ্মপুত্ৰ প্ৰথম গৈ এণ্ট্ৰি মাৰে, তাৰপিছত যেতিয়া গংগা নদী আহি মিলিত হয়, তাৰপিছত ইয়াক পদ্মা নদী নামেৰে জনা যায়, কিন্তু প্ৰথমত যেতিয়া গৈ বাংলাদেশত প্ৰৱেশ কৰে তেতিয়া যমুনা নদী নামেৰে জনা যায়। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যনটো হ'ব, অসমৰ কোন জিলাত পানীদিহিং পক্ষী অভয়াৰণ্য অৱস্থিত? অসমত 3খন পক্ষী অভয়াৰণ্য আছে। ইয়াৰে এখন হ'ল পানীদিহিং পক্ষী অভয়াৰণ্য, আৰু এইখন ক'ত অৱস্থিত বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, শিৱসাগৰ। শিৱসাগৰত পানীদিহিং পক্ষী অভয়াৰণ্যখন অৱস্থিত। ইয়াৰ পিছত 19 নম্বৰ কুৱেশ্যনটো হ'ব, কলা হীৰা বুলি কোনটো বস্তুক জনা যায়? ইয়াত কলা হীৰা বুলি কোনটো বস্তুক জনা যায় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, কয়লা। কয়লাক কলা হীৰা বুলি জনা যায়। ইয়াৰ পিছত 20 নম্বৰ কুৱেশ্যনটো হ'ব, লোচাই পাহাৰ সম্পূৰ্ণৰূপে কেতিয়া ইংৰাজৰ অধীনলৈ যায়? ইয়াত লোচাই পাহাৰ যি পাহাৰ বৰ্তমান মেঘালয়ৰ অন্তৰ্ভুক্ত, আৰু এই পাহাৰখন ইংৰাজৰ অধীনলৈ কেতিয়া গৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি, 1898 চনত। 1898 চনত লোচাই পাহাৰখন সম্পূৰ্ণৰূপে ইংৰাজৰ অধীনলৈ যায়। এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া 20টা
আসাম জিকেৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি কেনেকৈ হৈ আছে সেই বিষয়ে আপোনালোকৰ মতামতটো কমেণ্টত জনাব। ইয়াৰ পিছত প্ৰতিটো ভিডিঅ'ত আমি আপোনালোকলৈ যেনেকৈ এটি কুৱেশ্যন লৈ আহোঁ, আজিও এটি কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনটো হ'ব জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল। ইয়াত জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া কোন বুলি সুধিছে। ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্ট কৰি জনাব আৰু নহ'লে ইয়াৰ এনচাৰটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ পৰা গৈ আপোনালোকে কুৱেশ্যন এনচাৰটো জানি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰিব। আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।